সন্থাৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যাসমূহ সমকামৰ সমদৰমহা স্থায়ী পদত নিযুক্তিকে আদি কৰি স্থায়ী কৰ্মচাৰীসকলৰ সমানে যি মৃত্যুৰ পৰৱৰ্তী সা সুবিধা আৰু সামাজিক সুৰক্ষাৰ যিসমূহ ব্যৱস্থা সেইসমূহ কাৰ্যকৰী কৰাৰ কাৰণে আন্দোলন চলাই অহা হৈছিলে ধাৰাবাহিকভাৱে। কিন্তু শেহতীয়াভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ প্ৰতি সন্মান জনাই তেখেতে যিহেতু কৈছিলে যে আন্দোলন আৰু আলোচনা একেলগে সম্ভৱ নহয়, সেই বক্তব্যৰ প্ৰতি সন্মান জনাই আমি আন্দোলনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছিলোঁ। কিন্তু দেখা গৈছে যে দীৰ্ঘদিন ধৰি এই কাৰ্যসূচী বন্ধ ৰখাৰ পিছতো আমাৰ মূল সমস্যাসমূহ যিসমূহ আমাৰ মুখ্য দাবী আছিল সেইসমূহ সমাধানৰ কাৰণে কোনো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বা আমাৰ কৰ্মচাৰীসকলৰ যি প্ৰতিনিধিসকলকো আলোচনাৰ কাৰণে কোনো ধৰণৰ আমন্ত্ৰণ এতিয়ালৈকে দিয়া হোৱা নাই। এনেকুৱা পৰিস্থিতিত আমাৰ কৰ্মচাৰীসকল অকল হতাশ হোৱাই নহয়, তেওঁলোকৰ অন্তৰত খবৰ জুইকুৰা উমি এতিয়াও জ্বলি আছে। আৰু আমাৰ নেতৃত্বই আমাৰ তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা প্ৰায়ে হেঁচাৰ সন্মুখীন হৈ আহিছে যে এইটো কি হ'ল। গতিকে এনেকুৱা পৰিস্থিতিত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়লৈকেও আকৌ এবাৰ বিনম্ৰভাৱে আহ্বান জনাইছোঁ যাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ যিসমূহ মুখ্য দাবী সেইসমূহ সমাধান কৰাৰ কাৰণে তেখেতে পদক্ষেপ গ্ৰহণ কৰে। অন্যথা আমি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীসকলৰ আবেগৰ প্ৰতি সন্মান জনাই আন্দোলন স্থগিত ৰখাৰ যি সিদ্ধান্ত তাক পুনৰ বিবেচনা কৰিবৰ কাৰণে বাধ্য হ'ম। কৰ্মচাৰী যিখিনি আছে তেওঁলোকক পে স্কেলৰ জৰিয়তে দৰমহা প্ৰদান কৰা, যিটো আমাৰ মহামান্য উচ্চতম ন্যায়ালয়েও আগতে ৰায় দি থৈছে যে সমকামৰ সমদৰমহা যিটো সেইটো প্ৰদান কৰিব লাগে। তাৰপিছত আছিলে আমাৰ কৰ্মচাৰী এজনৰ কৰ্মজীৱনৰ সময়ত মৃত্যু হ'লে আমাৰ ৰেগুলাৰ কৰ্মচাৰীখিনিক অসম চৰকাৰৰ যি ধৰণৰ সুবিধা দিয়ে সেইখিনি NHM কৰ্মচাৰীকো দিব লাগে। আৰু 3 নম্বৰতে আছিলে আমাৰ যিহেতু সকলোবোৰ এমপ্লয়িজৰ CPF বা EPF লগতে গ্ৰেচুইটি লগত সমাহৰ ছাৰ্ভিচ বুক ফেচিলিটি এইবিলাক আমাৰ NHMত নাই। সেয়ে আমাৰ যিখিনি আনুষংগিক কথা আছে ধৰক গ্ৰেচুইটিৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু সেইখিনি NHM কৰ্মচাৰীকো প্ৰদান কৰিব লাগে। আৰু ৰাজ্য চৰকাৰৰ অধীনত আমাক পোনপটীয়াকৈ যিটো ৰেগুলাৰ কৰ্মচাৰী নিযুক্ত কৰে তাতে NHM কৰ্মচাৰীক স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে ৰেগুলাৰ কৰিব লাগে। আমাৰ এইখিনিয়ে প্ৰধানত দাবী আছিলে। হয়, আমাৰ অসম চৰকাৰে এতিয়া কিছুদিন আগতে ধৰক আপোনালোকে পাইছে চাগে যে আমাৰ ডেথ বেনিফিটৰ ক্ষেত্ৰত 5 লাখৰ পৰা 7.5 লাখ কৰিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু হ'লে আমাৰ মুখ্য দাবীটো আছিলে যে কি আমাক একদম যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ সমাহাৰত আমি সুবিধাখিনি বিচাৰিছিলোঁ, সেইটো কিন্তু এতিয়াও হৈ উঠা নাই। লগতে আমাৰ মুখ্য বিষয় আছিলে পে স্কেলৰ কথাটো, যিহেতু আমাৰ এতিয়া 8ম দৰমহা আয়োগে লাগু হ'ব, কিন্তু আমাৰ বৰ্তমানলৈকে পে স্কেলতে বস্তুটো হোৱা নাই। আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে বহুত বছৰ আগতে বা মাজে মাজে তেওঁ কৈছিলে আগতে যে আমি এওঁলোকক ৰেগুলাৰ কৰিব নোৱাৰিলেও ৰেগুলাৰ কৰিব নোৱাৰা পৰ্যন্ত তেওঁলোকক 7ম দৰমহা আয়োগ মতে দৰমহা প্ৰদান কৰিম বা ৰেগুলাৰৰ নিচিনা সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰিম। কিন্তু বৰ্তমান সময়ত সেইটো হৈ উঠা নাই। যিহেতু তেওঁ বাকীবিলাকৰ কাম যিয়ে ধৰক কি 90% বা 100% হ'লেও বাকী ডিপাৰ্টমেণ্টবিলাকৰ কাম কৰিছে, আমি বিচাৰোঁ আমাৰখিনিও কৰি দিয়ক। আৰু যিহেতু আমাৰ তেওঁলোকৰ বক্তব্যৰ প্ৰতি সন্মান জনাই আমাৰ আন্দোলনটো বন্ধ আছিলে। আমি ভাবিছিলোঁ আমাক অতি সোনকালে আলোচনাৰ কাৰণে মাতিব, কিন্তু আজি 2 মাহে পাৰ হ'ল, এতিয়ালৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই। আলোচনা নহ'লেও আমি এতিয়াও আস্থা ৰাখিছোঁ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত। তেওঁলোকে আমাৰ ইমান 22,000 বা 23,000 মানুহৰ পৰিয়ালৰ কথা ভাবি পেলাই অতি সোনকালে আলোচনাৰ মাধ্যমেৰে আমাৰ মুখ্য দাবীসমূহ যাতে তেওঁলোকে অতি সোনকালে পূৰণ কৰে। চৰকাৰৰ ওচৰলৈ